Hello student, welcome back to our YouTube channel MNS Classes. যদিহে তোমালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোতকৈ আগত চাব পাৰা। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ কেইটামান কুৱেশ্যন লৈ আহিছো প্ৰথমটো অধ্যায়ৰ যিখিনি মই যোৱা ভিডিঅ'ত বুজাই দিছো তাৰে নোটছ কিছুমান লৈ আহিছো। নোটছটো তোমালোকে চাই কেনে ভিডিঅ'টো পজ কৰি লিখি ল'বা। চোৱা, এক নম্বৰ ইয়াত কুৱেশ্যনটো কৈছে ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা? যে দুটা বা তাতকৈ অধিক পদাৰ্থ ৰাসায়নিকভাৱে মিলিত হৈ নতুন ধৰ্মবিশিষ্ট পদাৰ্থ উৎপন্ন হোৱাকে ৰাসায়নিক বিক্ৰিয়া বোলে। কি কৈছে? যে দুটা বা তাতকৈ অধিক ৰাসায়নিক পদাৰ্থ মানে কি ৰাসায়নিকভাৱে মিলিত হৈ নতুন ধৰ্মবিশিষ্ট পদাৰ্থ উৎপন্ন হোৱাকে কি বোলে? ৰাসায়নিক বিক্ৰিয়া বোলে। যেনেকুৱা হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি কি হৈছে? পানী। তাৰমানে একচুৱেলি হ'ব লাগে ইয়াত যে হাইড্ৰজেন গেছ হ'ব লাগে আৰু কি হ'ব লাগে? অক্সিজেন গেছ লগ লাগি কি হয়? পানী উৎপন্ন হয়। আৰু এইটো হয় কি মেগনেছিয়াম আৰু অক্সিজেন গেছ লগ লাগি কি হৈছে? মেগনেছিয়াম অক্সাইড। এইটো এটা কি ৰাসায়নিক বিক্ৰিয়া। চোৱা, 2 নম্বৰ কুৱেশ্যনটো আমাৰ থাকিল যে ৰাসায়নিক বিক্ৰিয়াত পৰ্যবেক্ষণ হোৱা পৰিৱৰ্তনসমূহ কি? যে ৰাসায়নিক বিক্ৰিয়াত পৰ্যবেক্ষণ হোৱা পৰিৱৰ্তনসমূহ হৈছে আমাৰ অৱস্থাৰ পৰিৱৰ্তন, 2 নম্বৰটো হৈছে ৰঙৰ পৰিৱৰ্তন, 3 নম্বৰটো হৈছে গেছৰ উৎপত্তি আৰু 4 নম্বৰটো হৈছে কি? উষ্ণতাৰ পৰিৱৰ্তন। চোৱা, ৰাসায়নিক বিক্ৰিয়া এটা হ'বলৈ হ'লে এই 4 ধৰণৰ পৰিৱৰ্তন হ'ব লাগে। আমি ইয়াত উল্লেখ কৰিছো, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। নেক্সটটো কোৱা হৈছে শব্দ সমীকৰণ। চোৱা, শব্দ সমীকৰণ বুলিলে কি বুজা? যে ৰাসায়নিক বিক্ৰিয়া এটাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিলে তাক কি বোলে? শব্দ সমীকৰণ বোলে। যেনেকুৱা মেগনেছিয়াম যোগ অক্সিজেন ইফালে কি হৈছে? মেগনেছিয়াম অক্সাইড। তাৰমানে আমি ৰাসায়নিক বিক্ৰিয়াবিলাক বিক্ৰিয়া যিটো প্ৰকাৰ বা সেইটো বৰ্ণনাটো যথেষ্ট দীঘল হয়। সেই দীঘলটোৰ কাৰণে সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাৰ কাৰণে কি কৰিছে তোমাৰ অসমীয়া শব্দবিলাক ব্যৱহাৰ কৰি মাজত প্লাছ চিন দি কি কৰিছে? একোটা সমীকৰণ বনাইছে, এইটো শব্দ সমীকৰণ বুলি কোৱা হৈছে। চোৱা, কেইটামান টকা আছে আমাৰ ইয়াত। যে টকা কেইটা কি আছে চোৱা, যে টকা বুলি লিখিব পাৰা তোমালোকে ইয়াত টকা। 1 নম্বৰ টকাটো হৈছে ৰাসায়নিক সমীকৰণ এটা কাৰ চিনেৰে উপস্থাপন কৰা হয়। যে ৰাসায়নিক সমীকৰণ এটা কাৰ চিনেৰে উপস্থাপন কৰা হ'ব। কাৰ চিনডালে বিক্ৰিয়াটোৰ দিশ নিৰ্দেশ কৰে। যে ৰাসায়নিক সমীকৰণ এটা কাৰ চিনেৰে কি কৰিব? কাৰ চিনেৰে উপস্থাপন কৰা হ'ব আৰু কাৰ চিনেৰে বিক্ৰিয়াটোৰ দিশ নিৰ্দেশ কৰিব। 2 নম্বৰটো হৈছে বিক্ৰিয়ক পদাৰ্থবোৰ কাৰ চিনৰ বাওঁফালে আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ। যে বিক্ৰিয়ক পদাৰ্থবোৰ কি থাকে? কাৰ চিনৰ বাওঁফালে থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ কি থাকে? কাৰ চিনৰ সোঁফালে থাকে। এতিয়া চোৱা, নেক্সট কুৱেশ্যনটো আমাক ক'লে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বুলিলে কি বুজা? যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বুলিলে কি বুজা? চাওঁ আমি যে যিবিলাক পদাৰ্থ লগ লাগি বিক্ৰিয়াটো সংঘটিত কৰে, যিবিলাক পদাৰ্থ লগ লাগি ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হয়, সেইখিনিক কি বুলি কোৱা হ'ব? বিক্ৰিয়ক পদাৰ্থ। আনহাতে বিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছত যি নতুন পদাৰ্থৰ সৃষ্টি হয় তাক বিক্ৰিয়াজাত পদাৰ্থ বোলে। বিক্ৰিয়াটো অলৰেডি হৈ গৈছে, হোৱাৰ পিছত যি নতুন পদাৰ্থৰ সৃষ্টি হ'ব তাক আমি কি বুলি ক'ম? বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'ম। ইয়াত দিছে জিংক প্লাছ সালফিউৰিক এচিড, কৈছে জিংক সালফেট। এইখিনি হৈছে আমাৰ কি? বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ। এবাৰ চোৱা, কৈছে জোকা ৰাসায়নিক সমীকৰণ। যে জোকা ৰাসায়নিক সমীকৰণ কাক বোলে? যিবিলাক ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান নহয়, যিবিলাক ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ সমান নহয় তাক কি বুলি কোৱা হ'ব? জোকা সমীকৰণ বুলি ক'ব। জোকা ৰাসায়নিক সমীকৰণ। যেনেকুৱা মেগনেছিয়াম প্লাছ অক্সিজেন, মেগনেছিয়াম অক্সাইড। মই ইয়াৰ আগৰ যিটো ভিডিঅ' আছিল সেইটো তোমালোকে প্লেলিষ্টত গৈ চাব পাৰা। সেইবিলাকত মই সুন্দৰকৈ বুজাই দিছো, আজি কেৱল নোট দিছো। এতিয়া ইয়াৰ পিছত চোৱা, কোৱা হৈছে কি যে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলন কৰিব লাগে? যে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলন কৰিব লাগে? চাবা, যে যিবিলাক ৰাসায়নিক
সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একে থাকে যিবিলাক ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মুঠ ভৰ একে থাকে অৰ্থাৎ সমীকৰণটো সমতুলিত অৱস্থাত থাকে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে প্যাৰাগ্ৰাফ চেঞ্জ কৰি কৈছে ভৰৰ নিত্যতা বিধিমতে যে কিয় সন্তুলন কৰিব লাগে ভৰৰ নিত্যতা বিধিমতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে সেয়েহে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান কৰিবলৈ ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব লাগে তো চোৱা এখিনি আমাৰ যে কি আছিল ৰাসায়নিক সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে এখিনি ধুনীয়াকৈ লিখি দিছো ইয়াৰ মই পৰৱৰ্তী ভিডিও এটাত কি কৰিম যে ৰাসায়নিক সমীকৰণবিলাক কেনেদৰে মানে সন্তুলন কৰা হয় যে ৰাসায়নিক সমীকৰণ এটা কেনেদৰে সন্তুলন কৰা হয় তাৰে প্ৰতি ভিডিও মই অতি শীঘ্ৰেই দিম গতিকে তোমালোকে যদি চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত যিমান পাৰা শ্বেয়াৰ কৰিবা